বিধানসভা সমষ্টিৰ সমীকৰণ হলনি হ'ব নেকি অহা নিৰ্বাচনত হ'ব নেকি মঙলদৈত উপনিৰ্বাচন বুধবাৰে বিজেপিৰ কোচ ৰাজবংশী নেতাৰ ঘৰত উপস্থিত এপিচিচিৰ সভাপতি ভূপেন বৰা সাগ আপোনালোকৰ দৃষ্টিভংগীত মই য'ত বহি আছো এইটো কোচ ৰাজবংশৰ এটা তেওঁলোকৰ পৰিয়ালৰ এগৰাকী সন্তানৰ ঘৰ আৰু তেখেত হয় মই জানো যে অসমৰ কোচ সন্মিলনৰ তেখেতে সভাপতি কিন্তু আপোনালোকে হয়তো বহুতে নাজানে যে মোৰ একমাত্ৰ ভণ্টি এই কোচ ৰাজবংশলৈকে বিয়া দিয়া হৈছে আৰু মোৰ ভনী জোৱাই নিজৰ ভাতৃ ঘৰ এখন গতিকে মই কংগ্ৰেছ সভাপতি হলেও পৰিয়াল ইষ্টস্বজন জ্ঞাতি কুটুমটো বাদ দি পেলাই নহয় মোৰ নিজৰ ভণ্টিৰ দেউৰেকৰ ঘৰলৈ মই আহিছোঁ আৰু ঘটনাক্ৰমে তেখেত এজন বিজেপিৰ নেতা সেইটো আপোনালোকে সংলগ্ন কৰিছে মই এতিয়া কি বুলি ক'ম কিন্তু মই আহিছোঁ মই যিটো আহিছোঁ মই লখিমপুৰলৈ গৈ আছোঁ এই বংশটোৰ লগত মোৰ পাৰিবাৰিক সম্পৰ্ক আৰু এখেতসকলৰ ককাই ভাইখিনি ভাগ হৈ পেলাই কেইবাঘৰো হ'ল বাকী কি ঘৰত মই সঘন অহা যোৱা আছে এইখন ঘৰলৈ আহি পাওঁতে অকণ দেৰি হৈছে আৰু আজি আহিছোঁ বিজেপি নেতা প্ৰণৱ নাৰায়ণ দেৱ যাব নেকি কংগ্ৰেছত বিজেপি নেতা তথা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ বাসগৃহত উপস্থিত ভূপেন বৰা বসন্ত দাসৰ স্থান পূৰ কৰিব নেকি প্ৰণৱ নাৰায়ণ দেৱে প্ৰণৱ নাৰায়ণ দেৱৰ ঘৰত হঠাৎ কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত হোৱাৰ পিছতে উত্থাপন হৈছে বহু প্ৰশ্নৰ নহয় ৰাজনীতিৰ বাহিৰততো মই নাই ৰাজনীতিৰ বাহিৰত মই আছোঁ বুলি কোৱাটো ভুল হ'ব কিন্তু তেখেতৰ ঘৰত আহি মই ষ্টেটমেণ্ট দিয়াটো ঠিক নহ'ব তেখেতক সুধি ল'ব এইটো সঁচা যে মই জোনাৰ পৰা শুনাই লৈ এই দুমাহ বিভিন্ন অঞ্চলত যাম বিভিন্ন ব্যক্তিৰ ঘৰত যাম বিভিন্ন নেতাৰ ঘৰত যাম আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে এই অঞ্চলবিলাকত আমি 24 চনৰ 4 জুনত যিটো ৰিজাল্ট আহিছে আমি পৰাজয় হৈছোঁ গতিকে আমি কি কাৰণে পৰাজয় হৈছোঁ আৰু কি কৰিলে জয় হ'ম এইটো মই আপুনি গৱেষণা বুলিয়ে ক'ব পাৰে সেই গৱেষণা মই আৰম্ভ কৰিছোঁ আৰু সেই গৱেষণাত মই আপোনালোককো সুধিছোঁ আপোনালোকেও এতিয়া মোক অলপ দেৰি আগতে দিহা পৰামৰ্শ দিছে যে আপোনালোকে এনেকৈ কৰিলে ভাল হ'ব আপোনালোকে মোক পৰামৰ্শ দিব চবেই মনে মনে দিব লাগিলে অপেন দিবলৈ ভয় খালে যে কি কৰিলে মঙলদৈত আমি আহি থকা সময়ত আমাৰ কংগ্ৰেছৰ পতাকা বেছি ওপৰলৈকে উৰাব পাৰিম মানে মুখ্যমন্ত্ৰী এটা ৰাজনৈতিক দলে আমি যেতিয়া চৰকাৰ এখনৰ বিকল্প হ'ব বিচাৰোঁ নিশ্চিতভাৱে আমাৰ দলৰ পৰা মুখ্যমন্ত্ৰী হ'ব বা মুখ্যমন্ত্ৰী হ'ব লাগে এই কথাটো বাদ দি চলিব নোৱাৰে কিন্তু আজি তাৰিখত 4 জুনৰ ৰিজাল্ট মতে আমি 34খন আসনত জয়যুক্ত হৈছোঁ গতিকে মই দলৰ সভাপতি হিচাপে অনুভৱ কৰোঁ যে যিটো দলৰ আজি তাৰিখত বিজয় হৈ থকা সমষ্টিৰ সংখ্যা 34 পাইছেহি সেই দলটোৱে এতিয়াই মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথাবিলাক পাতিলে ৰাইজে বেয়া পাব আমি প্ৰথম সিদ্ধান্ত হ'ব লাগে কেনেকৈ আমি যিটো গৰিষ্ঠ সংখ্যাগৰিষ্ঠতা বিধানসভাত 64 অতিক্ৰম কৰাৰ পৰ্যায়টোলৈকে আমি প্ৰথমতে আমি সকলোৱে মিলি আমি চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰাৰ পাছত যেতিয়া আমি সেই চেষ্টাত সফল হ'ম তাৰ মাজেদিয়ে বাৰ্তাটো আহিব যে বিধায়কসকলে কাক বিচাৰে ৰাইজে কাক বিচাৰে আৰু শীৰ্ষ নেতৃত্বই আজিলৈকে ভাৰতবৰ্ষত যিমান ইলেকশ্যন হৈছে তাততো নেতা বাছি দিছে ক'তো আপত্তি হোৱা নাই ক'তো অসুবিধা হোৱা নাই আমি কৰি ল'ম অসমৰ ক্ষেত্ৰত কোনোবা বেলেগ দলৰ বা সংগঠনৰ এজন নেতা আপোনালোকৰ লগত যোগাযোগ কৰিছে জইন কৰা বা যোগাযোগ কেনেকুৱা চলিছে আমি বহুতৰ লগতে যোগাযোগ চলি আছে মই সেইকাৰণে কৈ আছোঁ আপোনাক যে আমি গুৱাহাটীতে বহি কথাবিলাক শেষ কৰিব বিচৰা নাই ফিল্ডত আহিব বিচাৰিছোঁ আৰু এইবাৰ ফিল্ডত মিটিং নহয় মানুহৰ চোতালে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পেলাই খবৰ ল'ম যে কিয় হাৰিলোঁ আৰু কেনেকৈ জিকিম আজিও চৰ্চা অব্যাহত আছে বিষয়টো সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ এই কুচকাৱাজৰ অংশ হিচাপে মঙলদৈৰ বিজেপি নেতাৰ ঘৰত উপস্থিত হ'ল নেকি ভূপেন বৰা নাই তেনেকুৱা একো কথা নহয় তেখেত মোৰ বৌৰ ককায়েক
মোৰ বৰদেউতাৰ ল'ৰাই বিয়া কৰাইছে তেখেতৰ ভনীয়েকক, গতিকে সেই সম্পৰ্কে মই তেখেত মোৰ দাদাই হয় আৰু আমাৰ পৰিয়ালৰ প্ৰতি ঘৰতে আহিয়ে থাকে। আৰু আজি তেখেত লখিমপুৰত যাব গুৱাহাটীৰ পৰা, মোক ক'লে যে ঘৰত আছনে? বোলে আছোঁ, সোমাই যাওঁ, চাহ কাপ খাই যাম। বোলে আহক দাদা। ইমানখিনিয়ে আৰু আমাৰ দাদা ভাইটিৰ দৰে সম্পৰ্ক আৰু তেওঁৰ লগত আগৰ পৰাই সম্পৰ্ক। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক কথা নাই। মই ইয়াতে বিজেপি দলত আছোঁ বা উন্নয়ন পৰিষদত আছোঁ, কোচ ৰাজবংশী সভাপতি, এইটো এটা বেলেগ কথা। তেখেতৰ যিহেতু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, গতিকে এই ছাইডেৰে যদি আপোনালোকে চাব নালাগে। মোৰ দাদা হিচাপে মোৰ ঘৰত আহিছে, পৰিয়ালৰ আমি পাৰিবাৰিক যিহেতু তেখেতৰ লগত সম্পৰ্ক আছে, ইমানখিনিয়ে, ইয়াত বাহিৰে একো নহয়। এই যিহেতু তেখেতে আদৰণি জনাইছে, যদি আহে আমাৰ দলত বা বসন্ত দাসৰ বৰ্তমান স্থিতি তেনেধৰণৰ নাই, তেনেকুৱা কথা নহয়। তেখেত মোৰ ঘৰত আহিছে, আপোনালোকে সুধিছে, তেখেতে ভাল পাইছে, ইমানখিনিয়ে কথা। কিন্তু আমি এটা পৰিয়ালৰে যিহেতু আৰু পাৰিবাৰিক সম্পৰ্ক আছে আমাৰ তেখেতৰ পৰিয়ালৰ আমাৰ পৰিয়ালত, আৰু তেনেকুৱা ধৰণৰ ৰাজনৈতিক ইয়াত কথা নাই। এইবিলাক থাকিবই যে অসমৰ প্ৰতিগৰাকী অসমীয়াৰে আমি যদি ইফালে ইফালে চাওঁ, চবৰে পাৰিবাৰিক সম্পৰ্ক থাকে, ঠিক তেনেকুৱা আমাৰো আছে। আমি বেলেগ এটা মতাদৰ্শৰ আমি আছোঁ, বিচাৰধাৰাত আছোঁ। মই এটা বিজেপি দলৰ আমাৰ বিচাৰধাৰাত আছোঁ, তেখেত এটা কংগ্ৰেছ দলৰ বিচাৰধাৰাত আছে, ইমানখিনিয়ে কথা। এইটো ব্যক্তিগত বস্তুটো আৰু মানে ৰাজনীতিকৰণ কথা ইয়াত নাহে। আহি থকা দিনত যি পৰিস্থিতি বা যি এইবিলাক ৰাজনৈতিক কথা, সেইটো ইয়াৰ লগত মানে তুলনা নকৰিলে বস্তুটো ভাল হয়। এইটো আমাৰ ব্যক্তিগত, আজিৰ যি তেখেতে মোৰ ঘৰত অহাটো সম্পূৰ্ণ ব্যক্তিগত। নাই নাই, এইটো এটা পৰিয়ালৰ মানুহ কেতিয়াবা পৰিয়ালৰ ঘৰত আহিব, সেইটো আৰু চৰ্চা হ'লেও এইটো আৰু ৰাজনৈতিকভাৱে ল'ব নালাগে, পৰিয়ালৰ কথা যিহেতু। যদিও প্ৰণৱ নাৰায়ণৰ ঘৰত আগমনৰ উদ্দেশ্য একমাত্ৰ পাৰিবাৰিক বুলি কৈছে, তথাপিও যদি কংগ্ৰেছলৈ আহিব বিচাৰে আমি আদৰি ল'ম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি ভূপেন বৰাই। উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি সমষ্টিৰ পৰা টিকট বিচাৰিছিল প্ৰণৱ নাৰায়ণ দেৱে। ইফালে প্ৰণৱ নাৰায়ণ দেৱ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈ আছে। বসন্ত দাস সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য, বসন্ত দাস কোনোদিনে কংগ্ৰেছ দলৰ নাছিলেই, বসন্ত দাস হিমন্তৰ হে আছিল। নিশ্চিতভাৱে এটা দলত যদি দুধুৰ মুধুৰ মনৰ মানুহ থাকে, দলটোৰ প্ৰতি আনুগত্যশীলতাত যদি তেওঁৰ স্থিতিটো থৰক বৰক হয়, তেতিয়া ব্যক্তিজনৰ পৰা দলৰ ক্ষতি হয়। সেইকাৰণে কংগ্ৰেছ দলটো এটা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত দল। যিসকল আমাৰ দলত আছে, আমি তেওঁলোকক প্ৰত্যেকগৰাকীৰ পৰা আশা কৰিম যে এটা সবল মনেৰে ভৱিষ্যতৰ দিনত ৰাজ্যখনক সেৱা কৰাৰ এখন শক্তিশালী মঞ্চ হিচাপে কংগ্ৰেছ দলৰ এগৰাকী আদৰ্শৱান সৈনিক হিচাপে এই যুঁজখনত অৱতীৰ্ণ হ'বৰ কাৰণে আমি নিশ্চয় আশা কৰিম। নিশ্চিতভাৱে মংগলদৈ বিধায়কগৰাকীক আমি ছাছপেণ্ড কৰিছোঁ আৰু তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষক আমি ৰিটাৰ্ণ অভিযোগ দিছোঁ। অধ্যক্ষই যিমান খৰতকীয়াকৈ সিদ্ধান্ত ল'ব আমি ভাল পাওঁ, আৰু যদি অধ্যক্ষই খৰতকীয়া সিদ্ধান্ত লৈ তেওঁক MLA পদ খাৰিজ নকৰে, তেতিয়া আমাৰ গুৰিত বেলেগ বিকল্প নাই, ন্যায়ালয়লৈ আমি যাব লাগিব। কিন্তু আমি আশা কৰি আছোঁ যে অধ্যক্ষই তেখেতৰ পদৰ মৰ্যাদা আৰু গৰিমা ৰক্ষা কৰি নীতিগতভাৱে যিটো সিদ্ধান্ত লোৱাটো গোটেই অসমৰ ৰাইজে বিচাৰে, সেই সিদ্ধান্ত অসম বিধানসভাৰ অধ্যক্ষই অতি শীঘ্ৰে ল'ব লাগে বুলি আমি আশাবাদী। আনহাতে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। আপুনি যিটো কৈছে তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিছে, যদি আপুনি ৰাজনৈতিক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাই আপুনি দেখিব, এইবাৰ দেশৰ মানুহে নিৰ্বাচিত কৰিছে বিৰোধীক। এইবাৰ বিৰোধী দলটোক ৰাইজে নিৰ্বাচন কৰি পেলাই সদনলৈ পঠিয়াইছে। শাসকীয় দলটোৱে আগতে যেনেকৈ শাসন কৰিছিলে, ৰুল কৰিছিলে, এইবাৰ ৰুল কৰিবলৈ দিয়া নাই, এইবাৰ গভৰ্নেন্স কৰিবলৈ দিছে, চৰকাৰ চলাবলৈ দিছে। বৰঞ্চ RSS প্ৰধানে ক'বলগীয়া হৈছে যে বিৰোধীক এতিয়া আৰু শত্ৰু বুলি নাভাবিব, কাৰণ বিপদত পৰিব। কাৰণ কংগ্ৰেছৰো আজি তাৰিখত 40খন আসনে দৰকাৰ, আৰু 40খন হ'বৰ কাৰণে মানে পাল্টুৰামে যদি আৰু এক পাল্টি মাৰি দিয়ে কি হ'ব আপুনি কওক। মই নাম দিয়া নাই পাল্টুৰাম বুলি, তেওঁক গোটেই বিহাৰত পোষ্টাৰিং হৈছে,
যে পাল্টুৰাম এতিয়া পাল্টুৰাম মানে যদি পাল্টি মাৰি দিয়ে কি হ'ব চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বহুত ইতিহাস আছে নীতিশ কুমাৰ ডাঙৰীয়াৰ ইতিহাস আছে নিৰ্দলীয় দুজন সাংসদে ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াক লগ ধৰিছে আপোনালোকে গম পায় নাপায় নাজানো মহাৰাষ্ট্ৰৰ এজন সাংসদে লগ ধৰিছে লাডাখৰ এজন সাংসদে লগ ধৰিছে এতিয়া এইকেইদিনতে দুজন সাংসদক মই ৰাহুল গান্ধীৰ কাষত দেখিছোঁৱেই অসমতো আমাৰ দুজন সাংসদ আছে এজন UPPLৰ এজন AGP তেওঁলোকেওতো দেশৰ বতাহটো গম পাই আছে বতাহে যে সুত সলাইছে সেইটো UPPL আৰু AGPওতো গম পাই আছে আপোনাৰ মিজোৰামৰ MP জন BJP নহয় মেঘালয়ৰ আৰু এজন MP আছে BJP নহয় ছিকিমৰ MP জন BJP নহয় ত্ৰিপুৰাত এজন MP আমাৰ কংগ্ৰেছ পৰিয়ালৰ গতিকে ঘটনা কি ঘটিব আজি আপুনি কৈ দিব নোৱাৰে মোৰতো দৃঢ় বিশ্বাস 26 চনত অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কেম্পেইনিং কৰিব শুনক আপুনি শুনি লওক 26 চনত অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আমাৰ লগত আপুনি তাতে অনুমান কৰিব পাৰিব যে এইখনটো চৰকাৰত নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বিশেষ কিবা প্ৰভাৱ পৰিছে বুলি মই নাভাবোঁ কাৰণ মন্ত্ৰীসভাটো চেঞ্জেই হোৱা নাই যদি দুইজন ব্যক্তিৰ প্ৰভাৱ থাকিলেহেঁতেন তেওঁলোকে প্ৰভাৱশালী মন্ত্ৰীত্ব পালেহেঁতেন গতিকে আপুনি অনুমান কৰিব পাৰে এই চৰকাৰৰ ভৱিষ্যত কেনেকুৱা হ'ব নাই স্থিতি স্পষ্ট আমি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে কৈছোঁ আৰু তেওঁ বিধায়ক পদ আমি খাৰিজ কৰাম হয় স্পীকাৰৰ টেবুলত হ'ব নহয় বেলেগ ধৰণৰ ব্যৱস্থা ল'ব লাগিব মোৰ লগত যোগাযোগ নাই কিন্তু আমি এটা সিদ্ধান্ত ল'ব বিচাৰি আছোঁ আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিঙত আলোচনা হ'ব যে যিকেইজন AIUDFৰ বিধায়কৰ লগত যুঁজি আমি সেই সমষ্টিবিলাকত জয় সাব্যস্ত কৰিছোঁ এতিয়া আমি জিকাৰ পাছত হাৰি যোৱা বিধায়ককেইজনক ৰাজীৱ ভৱনত আনি পেলাই আমি কিয় গামোচা দিব লাগে এই বিষয়টো আমি দলৰ মাজত আলোচনা কৰিম ব্যুৰ' ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল